এখন ডিলাৰত আপুনি 100% ফাৰ্ষ্ট ওনাৰ গাড়ী পাব। 80,000 টকা দিলে আপুনি এখন অল্টো লৈ যাব পাৰিব 2019 মডেল। গ্যাৰান্টি আছে আমাৰ নগাঁৱত যিমান ডিলাৰ আছে সবতকে আমি বহুত কমত দিম। 2-2.5 লাখ টকা দিলে আপুনি এখন বলেৰো লৈ যাব পাৰিব। এখন নমস্কাৰ, মিক্স মোৰ ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছোঁ। আজি মই আছোঁ আমাৰ নগাঁৱৰ JM মটৰ্ছত। ইয়াত দেখা পাইছে প্ৰাইভেট গাড়ী ৰখা হৈছে, ছেকেণ্ড হেণ্ড গাড়ীসমূহ ৰখা হৈছে, কম দামৰ গাড়ী ৰখা হৈছে। মানে আপুনি ইয়াত যদি কম দামৰ ছেকেণ্ড হেণ্ড গাড়ী বিচাৰে নগাঁৱত, তেনেহ'লে আপুনি ইয়ালৈ আহিব পাৰে। ইয়াত কম দামৰ পৰা মিডিয়াম ৰেঞ্জৰ গাড়ীসমূহ ইয়াত আপুনি পাই যাব আৰু ভাল দামত পাব। ইয়াত আপুনি এক্সচেঞ্জৰ সুবিধা আৰু ফাইনেন্সৰ সুবিধা সকলোবোৰ সুবিধা পাই যাব। আৰু ইয়াৰ এড্ৰেছটো মই এবাৰ জনাইছোঁ। আপুনি নগাঁৱত আহিলে প্ৰথমতে ঢিংগেটৰ অভাৰব্ৰিজ ক্ৰছ কৰি আহিব লাগিব। আপুনি মেট্ৰ' পোৱাৰ আগে আগে হাতৰ সোঁফালে দেখা পাব আপুনি JM মটৰ্ছ। আৰু ইয়াত আহিলে আপুনি নিশ্চয় যদি আপুনি ইয়াত এড্ৰেছটোত কিবা অসুবিধা হৈছে, স্ক্ৰীণত ফোন নম্বৰ দিয়া আছে, আপুনি ফোন কৰি ইয়ালৈ আহিব পাৰে। আৰু ইয়াত গাড়ী ল'বলৈ হ'লে আপুনি কিমান মিনিমাম ডাউন পে'মেণ্ট দিব লাগিব আৰু কিমান ফাইনেন্স কৰিব পাৰিব, সকলোবোৰ মই জনাই যাম ভিডিঅ'ৰ আগলৈ। এতিয়া ভিডিঅ'লৈ আগবাঢ়ো। স্ক্ৰীণত নাম্বাৰ দিয়া আছে, ফোন কৰি আপুনি গাড়ীৰ বিষয়ে সবিশেষ জানিব পাৰিব বা গাড়ী এখন বুক কৰিব পাৰিব, বা কিবা অসুবিধা হ'লে আপুনি ফোন কৰি সকলোবোৰ তথ্য লাভ কৰিব। গতিকে বেছি সময় পলম নকৰোঁ, আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। আমাৰ লগত আছে দাদা, আপোনাৰ প্ৰথমতে নামটো জনাই দিব আমাৰ ভিউৱাৰ্ছক। মোৰ নাম ইলিয়াছ আহমেদ। হয়। আমাৰ ডিলাৰখন হৈছে আপোনাৰ নগাঁও ৰিং ৰোড মেট্ৰ' হস্পিটাল। এড্ৰেছটো মই জনাই দিছোঁ ভালকে। যদি কিবা অসুবিধা হৈছে আপুনি ফোন কৰিব। ঠিক আছে, মই এবাৰ জনাই দিছোঁ। দেৰি নকৰোঁ, ভিডিঅ'লৈ আগবাঢ়ো, গাড়ী দেখুৱাই যাওঁ। প্ৰথম গাড়ী কোনখন? প্ৰথম আপোনাৰ L2 800 LX 2019 মডেল হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী। গাড়ীখন কাইলৈ উঠিছে কাৰণে মানে অলপ ধূলা চলা লগি আছে। হয়। এনে গাড়ীখন বহুত ধুনীয়া গাড়ী, ফাৰ্ষ্ট ওনাৰ গাড়ী। 52,000 ৰানিং হৈছে। গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 3,25,000 টকা। 3,25,000 80,000 ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। কিমান মডেল বুলি কৈছে? 2019 মডেল, ফাৰ্ষ্ট ওনাৰ গাড়ী। 3,10,000 ন? 3,25,000 3,25,000 আপোনাক দিব আৰু ডিছকাউণ্ট কৰাই দিম। ডিছকাউণ্ট কৰাই দিব। ডাউন পে'মেণ্ট কিমান দিব লাগিব? 80,000 দিলে হৈ যাব। 80,000 টকা দিলে আপুনি এখন অল্টো লৈ যাব পাৰিব 2019 মডেল। এখন দেখাব। নেক্সট আপোনাৰ 2020 হয়, এইটো L2 BXI টপ মডেল, ফাৰ্ষ্ট ওনাৰ গাড়ী। 45,000 ৰানিং হৈছে। গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 3,45,000। তাৰ পৰা নেগোচিয়েবল হৈ যাব। 80,000 বা 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব। 80,000 বা 1 লাখ টকা দিলে আপুনি এখন 2020 অল্টো টপ মডেল হয়, টপ মডেল হয়, BXI ন? BXI ফাৰ্ষ্ট ওনাৰ গাড়ী। এখন টাটা আছে, টাটা টিয়াগো এক্সজেড হয়, 2019 মডেল হয়। আপনার ফার্স্ট ওনার গাড়ি 61,000 রানিং হয়েছে গাড়ীখনৰ। আপোনাৰ আস্কিং হৈছে আপোনাৰ 3,65,000। 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 1 লাখ টকা ডাউন পে'মেণ্ট দিলে আপুনি এখন টাটা বহুত টিয়াগো মানুহ বিচাৰে টাটা টিয়াগোৰ কাৰণে। এইটো টপ মডেল হয়, বহুত ধুনীয়া গাড়ীখন আছে। ফাৰ্ষ্ট ওনাৰ ধুনীয়া কণ্ডিশ্যনৰ গাড়ী দেখা পাইছে। আৰু আহিলে নিশ্চয় আপুনি চলাই মেলি চাব, টেষ্ট ড্ৰাইভ ল'ব, গাড়ী ভাল লাগিলে লৈ যাব পাৰে। এখন বেলেনো দেখাব। নেক্সট বেলেনো আলফা হয়, 2021 মডেল, ফাৰ্ষ্ট ওনাৰ গাড়ী। 56,000 ৰানিং হৈছে। গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 5,90,000 টকা। হয়। লগতে ডিছকাউণ্ট কৰাই দিম। 1 লাখ টকা বা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব। 1 লাখ টকা বা 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে আপুনি এখন দি দিব ন? বেলেনো আপুনি 1-1.5 লাখ টকাত ওলাই লৈ যাব পাৰিব। আলফা মডেল হয়, একদম টপ মডেল হয়, একদম ফুল টপ মডেলৰ গাড়ী হয়। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, পেইণ্ট একদম জেনুইন স্টার্ট, LCD ব্যাক ক্যামেরা সব কোম্পানির ফিচার্স, সব কোম্পানী ফিটেড হয়। এলওএল সেলওএল সব কোম্পানির। দেখা পাইছে, খুব ওয়েল মেইনটেইন গাড়ী হয়। ঠিক আছে, এখন দেখাব বেলেনো। নেক্সট হচ্ছে আপনার 2023 হয়, বেলুনো জেটা মডেল, নিউ লুকসর হয়, ফার্স্ট ওনার গাড়ী। গাড়ীখনৰ চলিছে আপোনাৰ 58,000। গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 6,70,000। 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। এখন আপুনি 1.5 লাখ টকা ডাউন পে'মেণ্ট দি পেলাই ওলাই লৈ যাব পাৰিব। জেটা এইটো আপোনাৰ পুশ বাটন স্টার্ট, বাকি এলওএল সেলওএল সব কোম্পানির লগোৱা আছে, সব কোম্পানী ফিটেড। এখন আৰ্টিকা আছে, আৰ্টিকা BXI 2022 মডেল হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী। 65,000 ৰানিং হৈছে। গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 8,45,000 টকা। 2 লাখ বা 2.5 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব। 8,45,000 এখন আস্কিং আছে, কিন্তু 2-2.5 লাখ টকা দিলে আপুনি এখন আৰ্টিকা ওলাই লৈ যাব পাৰিব। আমাৰ ইয়াত সেকেন্ড থাৰ্ড এনেকুৱা ডাইৰেক্ট নাই, সব ফাৰ্ষ্ট ওনাৰ থাকে। সব ফাৰ্ষ্ট ওনাৰ গাড়ী, সব ফাৰ্ষ্ট ওনাৰ। বেছিভাগ নে 100%? 100% সব কেইটা ফাৰ্ষ্ট ওনাৰ। এখন ডিলাৰত আপুনি 100% ফাৰ্ষ্ট ওনাৰ গাড়ী পাব। গতিকে দাদাই কৈছে সেকেন্ড ওনাৰ নহয়, ফাৰ্ষ্ট ওনাৰ গাড়ী পাব। সেকেন্ড ওনাৰ যদি ওলাই গাড়ীখন ল'ব নালাগে ডাইৰেক্ট। হয় নেকি? সব ফাৰ্ষ্ট মানে সব ফাৰ্ষ্ট ওনাৰ গাড়ী। এখন স্কৰপিঅ আছে, স্কৰপিঅ একদম টপ মডেল হয়, 2023 এক মাহ কম আছে। S11 হয়, ক্লাছিক S11। একদম এটোৰ ওপৰত আৰু স্কৰপিঅ নাই। হয়। গাড়ীখনৰ আস্কিং ৰাখিছো আপোনাৰ 14,50,000 টকা।
3 লাখ বা 4 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব আপুনি। 3-4 লাখ টকা ডাউন পেমেন্ট কোনোবাই দিলে যদি আপুনি exchange ত বিচাৰে স্কৰপিঅ ল'ব পাৰিব। S11 লৈ যাব পাৰিব। হয়, ক্লাছিক এক্সচেঞ্জত কোনোবাই যদি ল'ব পাৰে বিচাৰে ল'ব পাৰিব। এক্সচেঞ্জ হৈ যাব ন। হয় হয় এখন আপুনি এক্সচেঞ্জতো ল'ব পাৰিব, বা আপুনি যদি স্কৰপিঅ বিচাৰি আছে, ভাল স্কৰপিঅ, ভাল নতুন একদম নতুন কণ্ডিচনৰ বিচাৰি নতুন আছে, কন্ডিশন একদম এখন ধুনীয়া কণ্ডিচনৰ হৈ আছে, 23ৰ কৈছে ন, 23 হয় 2023ৰ গাড়ী আপুনি 2-2.5 লাখ টকা দিলে ওলাব। না 3 3 লাখ লাখ টকা টকা বা দিব লাগিব। 3.5 লাখ টকা দিলে হৈ যাব। 3 লাখ 3 লাখ বা 3.5 লাখ টকা দিলে এখন আপুনি ওলাই যাব পাৰিব। ঠিক আছে, এখন দেখাব। গ্ৰেন আইটেন আপোনাৰ 2019 হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী, গাড়ীখন চলিছে আপোনাৰ 68,000। হয়, গাড়ীখনৰ আস্কিং আছে আপোনাৰ 4,20,000 টকা, 1 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 4,20,000 বাকি এখনৰ আস্কিং আপোনাৰ আছে, নেগোচিয়েবল কৰাই দিম। নেগোচিয়েবল হ'ব ন। হ্যাঁ নেগোচিয়েবল হৈ যাব, যিমান সব দাম গেটত হৈ যাব, কোৱা হৈছে তাৰ পৰা সব নেগোচিয়েবল গেটত হ'ব, আপোনাৰ নেগোচিয়েবল হৈ যাব, নেগোচিয়েবল হৈ যাব ন। সব গেটত 1 লাখ মান দিলে এখন আপুনি মানে আহিলে আৰু ঘূৰাই নিদিব আৰু কি, যেনেকৈ ঘূৰাই নিদিয়ে। গাড়ীখন দি দিম। হয়, মানে যেনেকে হওক আপুনি আহিলে গাড়ীখন আৰু আপোনাক আমি দিয়া এটা হ'ব। গ্যাৰান্টি আছে, আমাৰ নগাঁৱত যিমান ডিলাৰ আছে সবতকে আমি বহুত কমত দি দিম। মানে আপুনি বেলেগ ডিলাৰত যদি সোমাই দাম যদি আপুনি গম পাইছে কেনেকুৱা, এখন ডিলাৰত আহি এবাৰ চাব, ভিজিট কৰিব। হয় হয়, গাড়ী যদি চলাই চাম বুলি ভাবিছে, চলা চাব, বা ল'ম বুলি ভাবিছে, এবাৰ ভিজিট কৰিব। মেকানিক চেকানিক যি আছে সব লৈ আহিব পাৰিব। 1 লাখ মান দিলে আপুনি এখন ওলাই লৈ যাব পাৰিব। ঠিক আছে, এখন বলেৰো দেখাব। বলেৰো B6 অপশনাল হয়, একদম টপ মডেল, 2021 হয়। আপোনাৰ এইটো বহুত মডিফাই কৰা আছে, সব গেটত এলোৰ লগো আছে, স্পলাৰ যা আছে, মানে বলেৰো যিমান মানে মডিফাই কৰিব লাগে সব লগো আছে। পুৰা মডিফাই কৰা ফাৰ্ষ্ট আছে ওনাৰ গাড়ী চলিছে আপোনাৰ 74,000, গাড়ীখনৰ আস্কিং আছে আপোনাৰ 7,90,000 টকা। কিবা এটা ডিসকাউন্ট হ'ব, গাড়ীখন লৈ যাব পাৰিব। 1.5 লাখ টকা ডাউন কৰি দিলে গাড়ীখন লৈ যাব। গাড়ীখনৰ কণ্ডিশ্যন আপুনি যদি ফিজিকেলি আহি চাই বহুত ধুনীয়া একদম পাব, ধুনীয়া হৈ আছে, একদম ফুল মডিফাই কৰা আছে, এল'হিল লগোৱা আছে, গাড়ী কালাৰ একদম ধুনীয়া হৈ আছে, একদম অৰিজিনাল কালাৰ আছে। অৰিজিনেল পেইণ্টত গাড়ী হয়, আৰু টায়াৰো বহুত ভাল হৈ আছে। হয় হয়, কিমান দিব লাগিব ডাউন এইটো পেমেণ্ট? আপোনাৰ 2 লাখ বা 2.5 লাখ টকা দিলে হৈ যাব। 2-2.5 লাখ টকা দিলে আপুনি এখন বলেৰো লৈ যাব পাৰিব। এখন সুইফট আছে, সুইফট আপোনাৰ 2021 হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী, 52,000 ৰানিং হৈছে। গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 5,45,000, তাৰ পৰা নেগোচিয়েবল হৈ যাব। 1.5 লাখ টকা বা 1 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীখন লৈ যাব পাৰিব। 1 লাখ বা 1.5 লাখ টকা দিলে আপুনি এখন সুইফট লৈ যাব পাৰিব। একদম আস্কিং গোটেই কিমান? বডি আপোনাৰ অৰিজিনেল বডি আছে, আস্কিং 5 অৰিজিনেল লাখ, কালাৰ। 5 লাখ আছে, 5,45,000। 5,45,000 টকা এখন আস্কিং আছে, কিন্তু আপোনাক 1-1.5 লাখ টকা দিব। হয়, 1.5 লাখ টকা হৈ যাব। 1-1.5 লাখ টকা দিলে আপুনি এখন 2021ৰ সুইফট লৈ যাব পাৰিব। হয়। এখন আছে নেক্সট হৈছে আপোনাৰ গ্ৰেন আইটেন নিউজ গ্ৰেণ্ড হয়, আইটেন। 2021 হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী, 45 या 50 এনেকুৱা ভিতৰত মানে ৰানিংটো হৈছে। গাড়ীখনৰ আস্কিং হৈছে আপোনাৰ 4,90,000 টকা, তাৰ পৰা ডিসকাউন্ট কৰাই দিম। 1 লাখ বা 80,000 টকা ডাউন কৰি দিলে গাড়ীখন লৈ যাব। 1 লাখো নহয়, 80,000 টকা দিলেও আপুনি এখন গ্ৰেণ্ড আইটেন লৈ যাব পাৰিব। ডাউন পেমেণ্টত আপুনি 1 লাখ বা 80,000 টকা দিলে ওলাই লৈ যাব পাৰিব আমাৰ JM মটৰ্ছৰ পৰা। হয়। আৰু আৰু আহিলে আৰু ঘূৰাই নিদিব আৰু কি, ঘূৰাই নপঠায় মানে। আপোনাক দামটো কিমান কৈছে এখনৰ? 4,90,000। 4,90,000 টকা আস্কিং আছে, Discount নেগোচিয়েবল কৰাই দিম। কৰিব হয়। আহিলে। আৰু গ্ৰেণ্ড আইটেন নিঅছ স্পৰ্টছ হয়, আৰু আপুনি 1 লাখ বা 80,000 টকা দিলে এখন ওলাই লৈ যাব পাৰিব। গাড়ী যিমান আছিলে ইয়াৰ ভিতৰত দেখুওৱা হৈছে, আৰু গাড়ী আছে নেকি? বাহিৰতো আছে আপোনাৰ, বাহিৰতো বাহিৰত আছে। আমাৰ এতিয়া বৰ্তমান আপোনাক যি গাড়ী লাগে দাদাক এবাৰ কল কৰক যে হয়। মোক এই গাড়ীখন লাগে, আছে নেকি ন? আছে আছে, হ'লে বাহিৰত arrange আমাৰ কৰি দিব। ধৰক এতিয়া 4-5টা গাড়ী আছে, আপোনাৰ আৰ্টিগা আছে। গাড়ী চিন্তা নাই, গাড়ী আছে, আপুনি খালি ফোন কন্টেক্ট কৰিলে হৈ যাব, মানে মিলাই ফোন দিম। কৰিলে হৈ যাব, আৰু গাড়ী বিচাৰিলে আপুনি পাই যাব। মানে ইয়াৰ ভিতৰত যিকেইটা নাই মানে কন্টেক্ট ঠিক কৰিব, আছে। বাছ মিলাই দিম। কণ্টেক্ট নাম্বাৰ দিয়া আছে। গাড়ী ভাল লগাৰ লগে লগে সেই ভাল লগা গাড়ী স্ক্ৰীনশ্বট লওক আৰু ফোন কৰক, ফোন কৰি গাড়ী এখন বুক কৰক, ইয়াৰ পৰা লৈ যাব পাৰে। ঠিক আছে, গতিকে যদি ভিডিঅ'টো ফেচবুকত চাই আছে, যদি আমাৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ধৰণৰ গাড়ী ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায়। আৰু যদি ইউটিউবত চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে বেছি সময় পলম নকৰোঁ, আৰু আজিৰ ভিডিঅ'টো ইয়াতে মই সামৰিছোঁ। তেতিয়াহ'লে নমস্কাৰ।